আমাৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াক টিকেট নিদিবৰ কাৰণে এজন মৰিগাঁৱৰ ভাল ৰাজনীতিবিদক 4 কোটি টকাৰ বোলে দিছিলে 4 কোটি টকাৰ বিনিময়ত বিহালীৰ পল্লৱলোচন দাসক উপনিৰ্বাচনৰ টিকেটটো নিদিয়া হ'ল বুলি মই শুনিছোঁ আচলতে সঁচা কথাটো হ'ল মই বৰ্তমান সময়ত বিভিন্ন সচেতন মহলৰ পৰা মই গম পাইছোঁ বা মই শুনিবলৈ পাইছোঁ যে এই কোটি কোটি লেনদেনবিলাক তেওঁলোকৰ মাজতহে হৈছিলে মই ইয়াত শুনিবলৈ পাইছোঁ যে বিহালীৰ এজন ভাল ৰাজনীতিবিদে আমাৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াক টিকেট নিদিবৰ কাৰণে এজন মৰিগাঁৱৰ ভাল ৰাজনীতিবিদক 4 কোটি টকাৰ বোলে দিছিলে 4 কোটি টকাৰ বিনিময়ত বিহালীৰ পল্লৱলোচন দাসক উপনিৰ্বাচনৰ টিকেটটো নিদিয়া হ'ল বুলি মই শুনিছোঁ আৰু এই ব্যক্তিজনৰ লাষ্টত গৈ পেলাই মুখহে বলি পঠা বনালে গতিকে মই বহুত দুৰ্ভাগ্যজনক পল্লৱলোচন দাসক বলে নোৱাৰি মোক ব্যৱহাৰ কৰিলে আৰু শেষত গৈ তেওঁলোক ছাকচেছ হ'ল মই হাৰি গ'লোঁ পল্লৱলোচন দাসো হাৰি গ'ল ইয়াত কিন্তু বিহালীবাসীৰ ৰাইজে এবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি তেখেতসকলে বহুতে মোক সচেতন মহলে কৈছে যে মানুহজনে ৰাজনীতি কৰিব লাগে কিন্তু ৰাজনীতি কৰিবলৈ যাওঁতে বহু জীৱনৰ ধ্বংস কৰাৰ আচলতে তেওঁলোকৰ অধিকাৰটো নাই তেওঁলোকে মই আগতেও কৈছোঁ যে মোৰ মাক মাৰি পেলালে এই কথা বতৰাবিলাক তেওঁলোকৰ ৰাজনীতিক যুঁজবাগৰখনক পল্লৱলোচনক ইয়াৰ পৰা ছাইড কৰাৰ যুঁজবাগৰত আজি ডেটত মোৰ মা হেৰালে গতিকে মই অন্তত অতি আঘাতেহে মই আচলতে প্ৰাৰ্থী হ'বলৈ মই ইয়াত আহিলোঁ আৰু বৰ্তমান সময়ত বিহালীবাসী ৰাইজ আমাৰ লগত আছে কংগ্ৰেছ দলৰ লগত আছে আৰু মোক যথেষ্ট আশীৰ্বাদ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ